নমস্কাৰ ধলং পলং ৰাইজ, আকৌ এবাৰ আপোনালোকক ধলং পলং চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ, মানে মোৰ লগত মানস আছে। হেল্ল' এভৰিৱান, কি খবৰ ধলং পলংবাসী? মানস আৰু মই গৈ আছোঁ আজি গুৱাহাটী। মানে এটা বিশেষ কাৰণ মানে মানসৰ শ্বৰ্ট ফিল্ম এখনৰ শ্বুটিং হৈ আছে। তাৰে শ্বুটিঙৰ কাৰণে আমি গুৱাহাটী গৈ আছোঁ। ময়ো মানসৰ লগতে বোলে ব'ল একেলগে ক'লে সিও মানসৰ লগতে গৈ আছোঁ গুৱাহাটীলৈ। আপোনালোকক পৰিৱেশটো দেখাই যাম। বৰষুণ দিছে, মানে আমি ওলাই আহোঁতে বেয়াকৈ বৰষুণ মাৰি দিছিল হঠাৎ, মানে এতিয়া আৰু ৰ'দ দিছে। এতিয়া বোলো ৰ'দ, এতিয়া আৰু বতৰটো ধুনীয়া লগা হৈছে, মানে বৰষুণৰ যোৱাৰ পিছত বতৰটো ধুনীয়া লগা হৈছে। এতিয়া আপোনালোকক মানে নেচাৰেল ভিউটো অলপ দেখাই যাম, আপোনালোকে চাই যাব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' বহুতেই চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। চেনেলটো ছাবস্ক্ৰাইব কৰিব, 500টা ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে, অতি সোনকালে কৰি দিয়ক। বৰক ভিডিঅ'টো চাই থাকক আপোনালোকে। এনেদৰে আমি এতিয়া চাৰিওফালৰ পৰিৱেশটো নেচাৰেল ভিউটো এনজয় কৰি গুৱাহাটীলৈ গৈ আছোঁ। মানে বৰষুণ এজাক যোৱাৰ পিছত বতৰটো খুবেই ধুনীয়া লগা হয়, মানে চাৰিওফালে একদম পৰিষ্কাৰ লগা হয়। এনেদৰে গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আকাশখনলৈ চাওকচোন, মানে কি ধুনীয়া এটা দৃশ্য ন, মানে একেবাৰে ক'ব ভাষা নাই। কৃষ্ণচূড়াৰ ফুল এইফালে ফুলি আছে। আমি গৈ আছোঁ এনেকৈ লাহে লাহে, সিমান স্পীডত যোৱা নাই, লাহে লাহে এনজয় কৰি গৈ আছোঁ। এই যে জুবিন দাই গানবিলাক গাই থৈছে যে আবেলিৰে ৰং, এই চাওক, এই সঁচাকৈ আবেলিৰ ৰংটো চাওকচোন, সূৰ্যৰ ৰংটো কেনেকৈ ৰিফ্লেক্ট হৈ পেলাই কি ধুনীয়া এটা কালাৰৰ সৃষ্টি হৈছে। গৈ আছোঁ এনেদৰে প্ৰকৃতিৰ বিনন্দীয়া ৰূপবোৰ উপভোগ কৰি আপোনালোকক গৈ পোৱাৰ পিছত দেখাই আছোঁ, চাই থাকিব। আমাৰ হিৰো ৰেডি হৈ গ'ল পুৰা একদম ৰেডি। যে ডাক্তৰ হবি নেকি তই? ডাক্তৰ হৈ আছা? ডাক্তৰ হৈ আছা? আজি অন ডিউটি। এজন ডাইৰেক্টৰ আমাৰ শ্বৰ্ট ফিল্ম আহি আছে নেকি? আমাৰ মানে মোৰ এটা চেনেল আছে, মানে ধলং পলং নতুনকৈ খুলিছোঁ, তাৰমানে ব্লগ দি আছোঁ। চবে চাব, জিমকাৰ অফিচিয়েল চেনেলটোত আহিব। ঠিক আছে। এইটো মন্দিৰ, এইটো শিৱ মন্দিৰ। এটা শ্বুটিং আৰম্ভ হ'ব, এতিয়া সকলো ৰেডি হৈ আছে, ইয়াতে শ্বুটিং হ'ব। এইখন মানে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, আপোনাৰ দেখা পোৱা নাই চাগে ভালকৈ। এইখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, ইয়াতে হ'ব আৰু মানে মানস ডক্তৰ হ'ব। এনেকুৱা ডক্তৰতে কিবা চাগে শ্বৰ্ট ফিল্ম হৈ আছে আৰু ডক্তৰ থাকিব, নাৰ্ছ থাকিব, এনেকুৱা টাইপ থাকিব আৰু সেনেকুৱা চাগে শ্বুটিং হ'ব। কি খবৰ? কেনে খবৰ? ভাল। আজি কি হৈছ তুমি? ডাইৰেক্টৰ। ঠিক আছে। ডাইৰেক্ট ওজনটো লিখি লওঁ ৰ'ব। মাই পল্লু এতিয়া নাই। ওজনটো লিখি লওঁ ৰ'ব, কিমান আছে? মা ওজন বাঢ়ছি, 60 হৈ দেখোন, 60 হয়। ওজন বাঢ়ি গ'ল, দুদিনমান নাদৰাম, তাই দাউৰিব লাগিব। মেকআপ হ'ব নেকি মানসটো? মেকআপ হ'ব নেকি? এনে আৰু নাই, মেকআপৰ দৰকাৰ নাই না মানসৰ। মেকআপৰ দৰকাৰ নাই, এনে জিলকি থকা চলি। ৰাইজ আপোনালোকক দেখাই আছোঁ, মানে শ্বৰ্ট ফিল্মখনৰ শ্বুটিং কেনেকৈ হৈ আছে, কিমান মানুহ আছে, আপোনালোকক সকলোখিনি দেখাই আছোঁ, চাই থাকক। এনেকুৱা ধৰণৰ সকলো গেটআপ লৈছে। তুমি কি এক্সিডেণ্ট হৈছে নেকি তোমাৰ? বাইদেউ মাক নেকি? কেৰেক্টাৰত। এইখন মানে মেডিকেল, এই মেডিকেলখনত শ্বুটিং হৈ আছে, এইবিলাক দেখাই দিছোঁ অলপমান। এইখন শ্বুটিং হৈ আছে, বেছি ভিতৰলৈ নাযাওঁ বাৰু। তই মানে কিহৰ স্পেচিয়েলিষ্ট? নাই চবৰে স্পেচিয়েল হ'ব, স্পেচিয়েলিষ্ট মানে কিবা এটা হ'ব লাগিব তই। মানে ফিজ কিমান? ফিজ মানে মোৰ মেনেজাৰ আছে, মই গম নাপাওঁ। তই গম নাপা? মেনেজাৰ আছে। আচ্ছা, তথাপিতো তোৰ হাতক আহোঁতে গম পা তই এনে কিবা এটা, মানে কিমান মান পৰা মিনিমাম 5 লাখ to 7 লাখ থাকে আৰু পেচেণ্টটো মৰি যাব পাৰে, চিন্তা থাকিব পাৰে। পেচেণ্টটো নহয়, পেচেণ্টটো মৰি যোৱাৰ কথা নহয়, পেচেণ্টটো 5 লাখ দিয়াৰ দিনেই মৰিবহি। দিয়াৰ বেছি দিন নাথাকে আৰু, সি দিয়াৰ দিনেই মৰিল। হয় না কথাটো? ফুল মুঠত আহি যাব লাগিব। তাতে যে 5 লাখ টকা দি মেডিকেলত ডাক্তৰে হ'ব, চাকৰিটো ল'ব। শ্বুটিং চলি আছে সেইটো ৰুমত। বাইদেউৰ পালা অহা নাই বৰ্তমান, বাইদেউ ৰখি আছে।
কি আছে ব্লগটোৰ নামটো কৈ দিয়া একবাৰ মোৰ সুইটিজ ব্লগ আপোনালোকে সাবস্ক্ৰাইব লাইক কমেন্ট কৰি দিব সুইটিজ ব্লগ আজি চুইটি অলপমান বেমাৰত আছে মানে এক্সিডেণ্ট হৈছেতো গতিকে অলপ টেষ্ট ওলাই আছে তথাপিতো কৈছি দিয়ক নহয় বাৰু গম পাইছোঁ অভিনয় গম পাইছোঁ কৈ দিছোঁ আগতে ঠিক আছে চাব মোৰ চেনেলটো এবাৰ আজি অভিনয় দেখাই আছোঁ কেনেকুৱা অভিনয় কৰে আপোনালোক দেখাই আছোঁ ঠিক আছে মজা কেনে এই ডাইৰেক্টৰটো কামাল সেইটো ন ডাইৰেক্টৰ জিতি বনাই দিয়া ন কি পাৱাৰ আছে ন বাপৰে সেইটো জিতি বনাই দিয়া কৰে কেতিয়াবা আপাকো আপি বনাই দিয়ে আপিকো আপা বনাই দিয়ে নাইবা সিরিয়াস হইবা যে স্যার পেশেন্ট এটা আইছে দূৰৰ পৰা বহুত তেজ ওলাই আছে চিন্তা নাইবা স্যার 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 ৰিটেক চলি আছে মানে হ'বই দিয়কচোন অলপ ৰিটেক মানে আমাৰ গাঁৱৰ ব্লগতে হৈছে ৰিটেক আৰু এখন শ্বৰ্ট ফিল্ম এতিয়া আমাৰ ডক্টৰৰ দুটামান শ্বট হৈ গ'ল কেনে নহ'ব এনে কেইটা পেচেণ্ট পালি আজি তই মই এটা কথা কওঁ তই পেচেণ্ট এটা নহয় তই ৰাস্তাৰ পৰা ধৰি আনিব লাগিব তোৰ দৰে যাওঁতে বুজি পাইছে আহক মাৰি পেলাই আহিব লাগিব এতিয়া মানে আমাৰ মানস ডক্টৰ নহয় ডক্টৰ মানস বৰুৱা আমাৰ উঠি আহিব এতিয়া কিবা কৰে উঠি আহিব ন মৰ্দা হওক বঢ়িয়া হৈ গ'ল বেমাৰী আছে নেকি তাই অহো এইটো ৰিয়েল বেমাৰী নহয় দিয়ক শ্বুটিঙৰ বেমাৰী ৰিয়েল বুলি নাভাবিব আৰু হা ভোক লাগি ওদালগুৰি হস্পিটেল খবৰ লোৱা মানুহ মই উঠিছি বাপৰে বাপ এই মানুহ ডাক্তৰ আছে খবৰ ল'বা ডাক্তৰে বাৰু চিকিৎসা কৰি আছে এতিয়া ডাইৰেক্টৰ চাইৰেক্টৰ খবৰ ল'বা আজি মিঠাই নানে ফল ফকাৰ আনিব পাৰে কিবা মিঠাই নানে কাৰণ চুগাৰ থাকে না কি হ'ল কি হ'ল অঁ আচ্ছা আচ্ছা কি কি যি কৰিব লগা নহৈছি অলপ ভাল পাইছি না অলপ ভাল পাইছি না অলপমান মই নহয় বেমাৰী অলপ ভাল পাইছি না হাঁহি আছে নেকি কিবা খাব খুজিছি নেকি টেঙা চেঙা নাই নাই টেঙা নাই টেঙা নাখায় ন আৰু এইবোৰ কি হ'ল আৰু নহয় মই সঁচাই কৰিছো নহয় মই সঁচাই কৈছোঁ বাথৰুমত কৰিছো বাথৰুমত মই পিছলি পৰিছোঁ আৰু এইবোৰতো আমাৰ মহিলাৰ মতে আৰু সেইবোৰতো আমাৰ এইবোৰতো সৰু সৰু ঘটনা আমাৰ মহিলাবিলাকৰ লগত ঘটিয়ে থাকে এইখন মানে প্ৰাথমিক হস্পিটেল ইয়াতে মানে শ্বুটিং কৰি আছে অৰিজিনেল হস্পিটেল হয় মানে ইয়াতে শ্বুটিং চলি আছে শ্বৰ্ট ফিল্মখন আহি আছে কি বা নামটো নাজানো বৰ্তমান জনা নাই জানিম জানিলে বাৰু আপোনালোকে চাব বাৰু ইয়াত আহিছোঁ অলপমান শ্বুটিঙৰ পৰিৱেশ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ কেনে পালে জনাবচোন বাৰু চাই থাকক ভিডিঅ'টো শেষলৈ আৰু দেখাই আছোঁ কিবা কিবি এইটো টানাটো জাপে জাপ মাত দে এতিয়া কথা নাই হৈ গ'ল নহয় ঠিক এতিয়া লগ পাইছোঁ ঠিক হ'বই আৰু গ'ল এইটো চব হৈ গ'ল আৰু কেইটামান আছে বাকী আৰু এটা আছে 30ৰ ওপৰত বাকী হৈ থাকে অঁ অ'কে কেনে অনুভৱ আপোনাৰ পেচেণ্ট ঠিক হ'ব না পেচেণ্টটো এজন ঠিক হ'ব ৰেফাৰ কৰিব নালাগে নাংগে মোৰ এটা অপাৰেশ্যনটো কৰি দিলোঁ মই তই দিছা অঁ ঠিক আছে অঁ তাৰ ফিজটো কিমান আছে কথা পাতি ল'ব টাইম নাই কোন মেনেজাৰ কৈ মইতো দেখা নাই মেনেজাৰ কোনো এই ৰং মিস্ত্ৰীটো নেকি কেমেৰা আহিলে আছে মেনেজাৰে কেমেৰা লোৱা কৰিছে মই দায়িত্ব বহুত দিছোঁ ভাই পইচা বহুত দি পেলাইছোঁ এতিয়া আমাৰ বেমাৰীৰ খবৰ কেনে এইটো বেমাৰী ফোনতে বিজি নহয় এই হেৰি ঘৰত ফোন কৰি আছে ভাল হৈছে দে মই এতিয়া মানে মেডিকেলৰ শ্বুটটো হৈ গ'ল এতিয়া আমি গৈ আছোঁ ক'ত গৈ আছোঁ মানস এতিয়া মানে মোৰ কিবা এটা এই বেংগলোৰ নেকি দেখা পাব লাগে ফিল্মখনত বেংগলোৰত যোৱা আৰু মানে চাদৰ ওপৰত যাম এতিয়া বিল্ডিং এটা আছে চাদৰ ওপৰত কিবা চিন ল'ব তাতে যাইছোঁ এতিয়া বৰ্তমান এতিয়া গৈ আছোঁ তাত গৈ আছোঁ চাদৰ ওপৰত আপোনাৰ চাই থাকক এতিয়া আন্ধাৰ দেখি আহিছে মেডিকেলখন দেখি আছে মাত্ৰ সেইখন মেডিকেল হয় চাতৰ ওপৰত আহিলোঁ আমি বেংগলোৰত আছোঁ এইটো জিলকাৰ বেংগলোৰত আছে মই আছোঁ গুৱাহাটীত মানস ক'ত আছা তই অঁ হুৱেৰ আৰু No, where are you from? I did not tell you where are you from. I said, where are you now? I am বেংগলোৰত থকা যেনে লাগব He is in Bangalore. You are in Guwahati. I am in Shillong. She is in. বেলেগ বেলেগত Yes. মই পলা খাবাৰি পলাক ঘড়ীত ৰাখ চাই আছে জ্যোতিকা পলাক ঘড়ীত ৰাখ চাই আছে এই ৰাখ মানে কি সুইচ অফ হৈ গ'ল সেইটো এটা দেখাম হা এনেধৰণে শ্বুটিং চলি আছে আৰু মোটামুটি শ্বুটিং শেষৰ ফালে আহিছে আৰু ক'ৰবাত আমাৰ 5 মিনিটমান টাইম চাগে থাকিব লাগিব তাৰপিছত আমি দুয়ো ঘৰলৈ উভতিম
আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। লাইক এটা কৰি দিব। থেংক ইউ। কান্দি আছে কি কথা আছে আৰু তুমি কান্দি আছে কিয় কি হ'ল তোমাৰ ঘৰত মোৰ বিয়া ঠিক কৰিছে। মই তোমাক এইটো ক'বৰ বাবে ইমান ফোন ট্ৰাই কৰি আছোঁ, বাট তোমাৰ ফোনটোৱে নালাগে। কি হঠাৎ বিয়া ঠিক হৈছে? হঠাৎ বিয়া ঠিক হৈছে তোমাৰ মোবাইলটো চেঞ্জ কৰি দিব এইটো কাণৰ পৰা এইটো কাণ। 1 উইক হ'ল। এতিয়া তুমি কিবা এটা কৰা। মই এতিয়া কি কৰোঁ তুমি মই কোৱাচোন। এতিয়া কি কৰোঁ তুমি কোৱাচোন মই আছোঁ বেংগলোৰত। মই আছোঁ বেংগলোৰত যাওঁ বুলি আৰু যাব মই নোৱাৰোঁ। যাবতো যাব নোৱাৰোঁ ন শুনা তুমি আৰু কেইদিনমান ৰ'বা। শুনা জ্যোতিকা আজিকালি হৈ গ'ল একদম শেষ হ'ল না আমাৰ আছে আৰু আছে এইটো মানস আপোনালোকৰ শেষ হ'ল। অঁ মানসৰ চাইছে আৰু নাই আপোনালোকৰ শেষ। অঁ ঠিক আছে নাচ বাইদেউ দে যাওঁ বাই বাই পিছত লগ পাম আৰু বাই বাই, অঁ ঠিক আছে যাওঁ নেকি বাই বাই বাই। লগ পাম কেতিয়াবা নেকি অঁ গাইজ আজি বহুখিনি দেখালোঁ কিবা কিবি দেখাব চেষ্টা কৰিলোঁ আপোনালোকক শ্বুটিং টুটিং দেখালোঁ আপোনালোকক এতিয়া আৰু মোবাইলতো চাৰ্জ শেষ হৈ আছে গতিকে এতিয়া ঘৰলৈ গৈ আছোঁ মানে মোবাইলতো চাৰ্জ বেছি নাই গতিকে ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা লৈছোঁ বিদায় আকৌ এতিয়া অন্য ব্লগত লগ পাম গতিকে ধলং পলং চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় আই অসম নেকি মানস আৰু এটা কথা কিন্তু যিসকলে চাই আছে চৰি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব যিটো বহুত কষ্ট কৰি আছে অঁ আৰু যি বহুত টায়াৰ্ড হৈ আছোঁ তো ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভাল লাগিব অঁ ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাই নহয় অকল ছাবস্ক্ৰাইব কৰিব তেতিয়া অলপমান মনত সাহস আহে আৰু কৰিবলৈ ইচ্ছা যায় গতিকে মানে কি লগ পাম ছাবস্ক্ৰাইবটো কৰিলে মানে নতুনকৈ এটা ভিডিঅ' বনাওঁতে সাহস এটা আহে নতুনকৈ এটা ভিডিঅ' বনাওঁ বা কমেণ্টটো দিলে মানে সাহস আহে কেনেকুৱা হৈছে যদি ভুল হৈছে দেখুৱাই দিব ইয়াৰ কি ভুল হৈছে দেখুৱাই দিব বা কোনখিনি পাৰ্ট ভাল লাগে সেইটো কমেণ্ট কৰি দিব ভাল লাগিব লগ পোৱাৰ পিছত লৈছোঁ বিদায় জয় আই অসম বাই বাই